নমস্কাৰ, জ্ঞানমল্লিকা জিকে চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত বেংকৰ কামত সঘনাই ব্যৱহাৰ হৈ থকা কিছুমান শ্বৰ্ট টাৰ্ম আৰু ইয়াৰ ফুল ফৰ্ম উল্লেখ কৰা হৈছে। আহকচোন আমি ভিডিঅ'টোৰ আৰম্ভণিলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ATM? ATMৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? ATMৰ ফুল ফৰ্ম হ'ব অট'মেটেড টেলাৰ মেচিন। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UPI? UPIৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? UPI ফুল ফৰ্ম হ'ব ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ OTP? OTPৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? OTPৰ ফুল ফৰ্ম হ'ব ওৱান টাইম পাছৱৰ্ড। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IFSC? IFSCৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? IFSCৰ ফুল ফৰ্ম হ'ব ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম কোড। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MICR? MICRৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? MICRৰ ফুল ফৰ্ম হ'ব মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ KYC? KYCৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? KYCৰ ফুল ফৰ্ম হ'ব Know Your Customer। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DD? DDৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? DDৰ ফুল ফৰ্ম হ'ব ডিমাণ্ড ড্ৰাফ্ট। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NEFT? NEFTৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? NEFTৰ ফুল ফৰ্ম হ'ব নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IMPS? IMPSৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? IMPSৰ ফুল ফৰ্ম হ'ব ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RTGS? RTGSৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? RTGSৰ ফুল ফৰ্ম হ'ব ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ECS? ECSৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? ECSৰ ফুল ফৰ্ম হ'ব ইলেক্ট্ৰনিক ক্লিয়াৰিং ছাৰ্ভিচ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ EFT? EFTৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? EFTৰ ফুল ফৰ্ম হ'ব ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ EMI? EMIৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? EMI ফুল ফৰ্ম হ'ব ইকুৱেটেড মন্থলি ইনষ্টলমেণ্ট। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ QR কোড? QR কোডৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? QR কোডৰ ফুল ফৰ্ম হ'ব কুইক ৰেছপন্স কোড। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CIF? CIFৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? CIFৰ ফুল ফৰ্ম হ'ব কাষ্টমাৰ ইনফৰমেশ্যন ফাইল। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PIN? PINৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? PINৰ ফুল ফৰ্ম হ'ব পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CDM? CDMৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? CDMৰ ফুল ফৰ্ম হ'ব কেছ এণ্ড ডিপ'জিট মেচিন। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GST? GSTৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? GSTৰ ফুল ফৰ্ম হ'ব গুডছ এণ্ড ছাৰ্ভিচ টেক্স। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ চিভিল? চিভিলৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? চিভিলৰ ফুল ফৰ্ম হ'ব ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড।
হোৱাট ইজ দ্য ফুল ফৰ্ম অফ TDS? TDSৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? TDSৰ ফুল ফৰ্ম হ'ব টেক্স ডিডাক্টেড এট চ'ৰ্চ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CVV? CVVৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? CVV ফুল ফৰ্ম হ'ব কাৰ্ড ভেৰিফিকেশ্যন ভেলু। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ACH? ACHৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? ACHৰ ফুল ফৰ্ম হ'ব অট'মেটেড ক্লিয়াৰিং হাউচ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NACH? NACHৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? NACHৰ ফুল ফৰ্ম হ'ব নেশ্যনেল অট'মেটেড ক্লিয়াৰিং হাউচ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ TIN? TINৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? TINৰ ফুল ফৰ্ম হ'ব টেক্স পেয়াৰ আইডেণ্টিফিকেশ্যন নাম্বাৰ। আজিৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ POS? POSৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ অৰ্থ কি হ'ব? POSৰ ফুল ফৰ্ম হ'ব পইণ্ট অফ চেল।